ট্ৰেণ্ডি বুলছন ডালাচি চেনেলত আপোনালোক সকলোকে স্বাগতম ফ্ৰেণ্ডছ। আজি নিফটি 50 অল টাইম হাই ক্লোজ হৈছে 22,967 ৰুপিছত আৰু আজি হাই লগাইছিল 22,993 ৰুপিজ। গতিকে এইটোৱে সংকেত দিয়ে যে এই যিটো ৰেলী, এই ৰেলীটো ইলেকশ্যন ৰিলেটেড ৰেলী। আৰু আপোনালোকে জানে যে 1 তাৰিখে পোল যিটো কৰিছে সকলো চেনেলবোৰেই হওক, সকলো ডাটা কালেকশ্যন এজেঞ্চিয়ে হওক, তেখেতসকলে 1 তাৰিখে এই পোলৰ ৰিজাল্ট দিব আৰু 4 জুনত আচল ৰিজাল্ট আমি পাই যাম, কোন গভমেণ্ট হ'ব। আমি আগতেও ইয়াৰ ওপৰত ভিডিঅ' বনাইছোঁ, যদিও আমি কোনো পলিটিকেল ভিডিঅ' এই চেনেলটোত নিদিওঁ। তথাপিতো যিহেতু পলিটিক্স আৰু গভমেণ্ট এই সকলোবোৰ শ্বেয়াৰ মাৰ্কেটৰ লগত ওতঃপ্ৰোত জড়িত, গতিকে আমি তাক একেবাৰে নাইকিয়াও কৈ দিব নোৱাৰোঁ। গতিকে আপোনালোকে পলিটিকেল চেনেল বা পলিটিকেল ভিডিঅ' বুলি নলয়, শ্বেয়াৰ মাৰ্কেটৰ লগত ইয়াৰ কি সম্পৰ্ক আছে আৰু ইয়াৰ ফলত মাৰ্কেটৰ কি গতিবিধি হ'ব তাত অকণমান বেছি গুৰুত্ব দিব। গতিকে এতিয়া যিহেতু অল টাইম হাই লগাইছে আৰু 4 জুনৰ আগত মাৰ্কেটে হয়তো 23,000 ক্ৰছ কৰি আটাইতকৈ বেছি স্পীডত এতিয়া হয়তো 2-4 দিন যাব। কিন্তু মনত ৰাখিব, যেতিয়া একচুৱেল ইভেণ্ট হ'ব 4 তাৰিখে আৰু 1 তাৰিখে যিহেতু পলিং ৰিজাল্ট দিব, তাত আমি প্ৰায় নিশ্চিত হৈয়ে যাম। কাৰণ আগৰ যিবোৰ পলিং ৰিজাল্ট আগতে দিয়ে, তাত প্ৰায় গোটেই বছৰতেই যিকেইটা আমি পলিং ৰিজাল্ট পাইছোঁ অলমষ্ট একেই হয়। ৰিজাল্ট দিয়ে দিনাও 2-এটা এক্সেপশ্যনেল আছে, নাই বুলি ক'ব নোৱাৰি। গতিকে 1 তাৰিখে আমি তাৰ কিছু অনুমান পাম আৰু 4 তাৰিখে আমি ফুল ৰিজাল্ট পাই যাম। কিন্তু এতিয়া মাৰ্কেটৰ যিটো গতিবিধি, তাৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে গভমেণ্ট হয়তো NDA গভমেণ্টেই হ'ব, বিজেপি আৰু ভালদৰে হয়তো জিতিব। কাৰণ বিজেপিয়ে কৈছিল যে 400+, কিন্তু মই এইখিনিতেই 400+ হ'বনে নহ'ব ক'বলৈ নাযাওঁ। মোৰ হিচাপত যদি আপোনালোকে সোধে, পলিটিকেল ভিউ এছাইড কৰি থৈ মাৰ্কেটৰ পৰা চাই যদি ক'বলৈ দিয়ে, তেতিয়াহ'লে 400 হয়তো নাপাব। কিন্তু যোৱাবাৰ 2019ত যিখন গভমেণ্ট হৈছিল, সেইখনে 303টা ছিটত জিতি গভমেণ্ট কৰিছিল। এইবাৰ হয়তো সেইটো ক্ৰছ হ'ব পাৰে। তাৰ মানে হ'ল মেজৰিটি এই গভমেণ্টখনেই পাব, যি কাৰেণ্ট গভমেণ্ট। আৰু মেজৰিটি পোৱাৰ লগে লগে মাৰ্কেটে এটা কথা গুৰুত্ব দিব, হয়তো যিহেতু 400+ বুলি কৈছিল, সেইটো নহ'ব। গতিকে তাত নিগেটিভ ৰিয়েকশ্যন হৈ যাব পাৰে, তাত কোনো সন্দেহ নাথাকিব। কিন্তু নিগেটিভ ৰিয়েকশ্যন হোৱাৰ পিছতেই মাৰ্কেটে কাৰেকশ্যন লোৱাৰ পিছত আকৌ মানুহে ৰিয়েলাইজ কৰিব যে আচলতেতো গভমেণ্ট সেইখনেই বনাব। গতিকে 400 হওকেই বা নহওক কোনো কথা নাই। গতিকে তেনেকুৱা এটা চেণ্টিমেণ্টটো আহিব পাৰে। গতিকে তাৰপিছত মাৰ্কেটে আকৌ তাৰপিছত বাজেট হ'ব, বাজেট অধিৱেশন, ফাৰ্ষ্ট বাজেট হ'ব এই গভমেণ্টৰ, নতুন গভমেণ্টৰ। গতিকে তেতিয়া আকৌ মাৰ্কেটে যিটো কাৰেকশ্যন তাৰ আগত হ'ব, তাত ছাপোৰ্ট লৈ আকৌ ওপৰলৈকে যাব পাৰে। শেষত আপোনালোকক এইখিনিতে এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ, যদিও মাৰ্কেটে ওপৰলৈকে যাব, কিন্তু এতিয়া আপোনালোকে যিসকলে ট্ৰেডিং কৰি আছে, মই ইনভেষ্টমেণ্টৰ কথা কোৱা নাই, ট্ৰেডাৰসকলে নিশ্চয় মোমেণ্টাম ট্ৰেডিং কৰি আছে। কাৰণ যিবোৰ চৰকাৰী কোম্পানী, যিবোৰ PSU বা গভমেণ্ট ৰিলেটেড বেংক, এইবোৰত এটা বহু দিনৰ পৰা এটা তেজি চলি আছে। আজি 2 বছৰত পৰা পূৰা এইবোৰ কোম্পানীয়ে চলি আছে, যিবোৰ আচলতে তাৰ আগত প্ৰাইভেট ভাল কোম্পানী আছিল, সেইবোৰ এতিয়াও অল টাইম হাইত যোৱা নাই। কিন্তু এইবোৰে এক্সাম্পল যদি আপোনালোকক দিব যাওঁ, ৰেল বিকাশ নিগম এবছৰৰ ৰিটাৰ্ণ 220%। আৰু এনেকুৱা অলৰেডি ৰিটাৰ্ণ দিয়াৰ পিছত যদি কোম্পানীটোৰ আপোনালোকে চাব যায় একচুৱেল গ্ৰোথ, তেতিয়াহ'লে গম পাব যে চেল গ্ৰোথ 3 ইয়াৰ্ছত 12% অনলি, আৰু প্ৰফিট গ্ৰোথ 16%। যিটো কোম্পানীৰ 12-16% চেলছ আৰু প্ৰফিট গ্ৰোথ, সেই কোম্পানীটোৱে কিন্তু 3 ইয়াৰ্ছত ৰিটাৰ্ণ দিছে 131, আৰু 1 ইয়াৰত ৰিটাৰ্ণ আছে 224। গতিকে এই যিটো ৰেলী চলি আছে, তাত নিশ্চয় ইয়াতে হয়তো ব্ৰেক লাগিব পাৰে। গতিকে এনেকুৱা কোম্পানীত
আপোনালোকে যদি এই লেভেলত ইনভেষ্টমেণ্ট কৰে তেতিয়াহ'লে হয়তো আপোনালোকে বিপদত পৰিব পাৰে। উদাহৰণস্বৰূপে যদি আমি ৱাৰি ৰিনিউৱেলৰ কথা ক'বলৈ যাওঁ, আজি এমাহ আগত যদি আপোনালোকে এই কোম্পানীটো 3000লৈকে গৈছিল, 3000 ইয়াৰ হাই, 3000ত যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰিবলৈ গ'লেহেঁতেন তেতিয়াহ'লে অলৰেডি 31% নিগেটিভ ৰিটাৰ্ণ পালেহেঁতেন। গতিকে এই কথাটোৱে ক'ব গৈছোঁ যে অল টাইম হাইত যিবোৰ কোম্পানী আৰ্নিং নাই, আৰ্নিং হয়তো থাকিব পাৰে আৰু সেই কোম্পানীটো ভালো হ'ব পাৰে, কিন্তু যিটো প্ৰফিটত, যিটো স্পীডত এই কোম্পানীটো গৈ আছে সেই স্পীড হিচাপত যদি আৰ্নিং নাই তেতিয়াহ'লে সেইবোৰ কোম্পানীত আপোনালোকে ইনভেষ্টমেণ্ট এতিয়া নকৰিব, আৰু কৰে যদি নিজৰ ৰিক্সত কৰিব। আপোনালোকে এবাৰ ভাবি চাব। আমি ডাইৰেক্ট আপোনালোকক নকৰিব বুলিও ক'ব নোৱাৰোঁ, কাৰণ 2-এটা কোম্পানী উঠি যাব পাৰে, তেতিয়াহ'লে আপোনালোকে আমাক ব্লেম কৰিব। গতিকে আপোনালোকে নিজে অকণমান সাৱধান হোৱাটো দৰকাৰ, কাৰণ সেই লেভেলত কিনিলে আপোনালোকে এনেকুৱা সন্মুখীন হৈ যাব পাৰে। গতিকে তাত ভাবি চাব, যদি আপোনাৰ কোম্পানী এটা আপুনি যদি ওপৰত কিনাৰ পিছত 40-50-60% ডাউন হৈ যায়, আপুনি যদি সহ্য কৰিব পাৰে তেতিয়াহ'লে ইনভেষ্টমেণ্ট কৰিব পাৰে, কিন্তু মোমেণ্টাম ট্ৰেডিং কৰিব পাৰে। আৰু ইলেকশ্যন ৰিজাল্ট দিয়াৰ পিছত এইবোৰ কোম্পানী কিছু কাৰেকশ্যন হ'ব পাৰে, তাৰ ফলত আপোনালোকে যদি ফাঁচি যায় তেতিয়াহ'লে আপোনালোকৰ বিপদ হ'ব। আৰু সেইকাৰণে আপোনালোকক কৈছোঁ, আৰু যদি ট্ৰেডিং কৰে তেতিয়াহ'লে আপোনালোকে জানে যে মোমেণ্টাম ব্ৰেক হ'লে কোম্পানীৰ পৰা আপোনাৰ লছ হ'লেও আপুনি ওলাব লাগিব, কাৰণ এই যে কোম্পানীবোৰ 200-300% ৰিটাৰ্ণ দিছে এতিয়া, তাত যদি আপোনালোক কিবা কাৰণত ইনভেষ্টমেণ্ট বা ট্ৰেডিং কৰি ফাঁচি যায় তেতিয়াহ'লে 4-5 বছৰলৈকে আপোনালোকে হয়তো আপোনালোকৰ কিনা প্ৰাইচ, যিটো প্ৰাইজত কিনিব সেই প্ৰাইচটো নাহিবও পাৰে। গতিকে আপোনালোকে লাষ্ট 2 ইয়াৰ্ছত যদি আপোনালোকে আহিছে বা লাষ্ট 3 ইয়াৰ্ছত যদি ষ্টক মাৰ্কেটত প্ৰথম আহিছে, আপোনালোকে হয়তো বুজি নাপাব যে তেনেকুৱা হ'বও পাৰে ষ্টক মাৰ্কেটত, যে এবাৰ কিনি আপোনালোকে 4-5 ইয়াৰ্ছ যিটো প্ৰাইজত কিনিব সেই কোম্পানীৰ প্ৰাইজ নাহিব পাৰে, আপুনি 40-50% লছত থাকিবলগীয়া হ'ব পাৰে। গতিকে তাৰ পৰা পৰিত্ৰাণ পাবলগীয়া হ'লে আপোনালোকে ছাপোৰ্টত কিনক যদি ইনভেষ্টমেণ্ট কৰে, আৰু ট্ৰেডিং যদি কৰে নিশ্চয় আপোনালোকে মোমেণ্টাম ট্ৰেডিং কৰক, কিন্তু এটা মাইণ্ডত ষ্টপ লছ ৰাখিব, আৰু সেই ষ্টপ লছ যদি হিট কৰে তেতিয়াহ'লে আপোনালোকে সেই সময়ৰ কাৰণে ওলাই যাব পাৰে। আৰু সেইটোৱে আচলতে ট্ৰেডাৰৰ ৰুল। ট্ৰেডাৰে ষ্টপ লছ নোলোৱাকৈ ট্ৰেডিং কৰাটো উচিত নহয়, কাৰণ মোমেণ্টাম ট্ৰেড কৰিলে আপুনি ওপৰত কিনিব, আৰু ওপৰত কিনি যদি ফাঁচি যায় তেতিয়াহ'লে বহুত দিন ফাঁচিবলগীয়া হ'ব পাৰে। তাতকৈ আপোনালোকে ওলাই গৈ আকৌ ক'ৰবাত তলত কোম্পানী পালে তাত কিনিলে বেছি সুবিধা হ'ব যেন লাগে। গতিকে এতিয়া যদি ডাইৰেক্ট ইলেকশ্যনৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে ইলেকশ্যনত 3টা যদি আমি ফেজ ডিচাইড কৰোঁ, যে বিজেপিয়ে